আমাৰ সন্তানৰ বাবে এখন সেউজীয়া পৃথিৱী। যেতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰক প্ৰকৃতিৰ বুকুত হাঁহি ধেমালিত খেলি থকা দেখোঁ, মনৰ গভীৰত এটা সৰু প্ৰশ্ন জাগি উঠে। কাইলৈ সিহঁতে এই সেউজীয়া গছবোৰৰ ছাঁ পাবনে? এই নিৰ্মল বতাহ বুকু ভৰি ল'ব পাৰিবনে? নদীৰ কলকল শব্দত এনেদৰে হাঁহিব পাৰিবনে? যদি আমি আজি এটাৰ পিছত এটা গছ কাটি যাওঁ, নদী জুৰি দুয়োখন বিয়পাই দিওঁ আৰু নিজৰ স্বাৰ্থত প্ৰকৃতিক ধ্বংস কৰি দিওঁ, তেন্তে হেৰুৱাব কেৱল বন জংঘল নহয়, হেৰুৱাব আমাৰ সন্তানৰ হাঁহি, সিহঁতৰ শৈশৱ আৰু এখন সুন্দৰ সেউজীয়া ভৱিষ্যত। সেইকাৰণে পাৰিলে প্ৰকৃতিক বচাওঁ, কাৰণ আজিৰ প্ৰতিটো গছ, প্ৰতিটো নদী, প্ৰতিটো সেউজীয়া পাতেই কাইলৈ আমাৰ সন্তানৰ বাবে আটাইতকৈ মূল্যৱান উপহাৰ। আহক প্ৰকৃতিক ভাল পাওঁ, সংৰক্ষণ কৰোঁ আৰু এখন সেউজীয়া পৃথিৱী আগন্তুক প্ৰজন্মৰ বাবে এৰি থৈ যাওঁ। আৰু তাৰ পাছত যেতিয়া গছবোৰ নীৰৱে পৰি যায়, যেতিয়া পাহাৰবোৰ ধ্বংস হয়, তেতিয়া কেৱল প্ৰকৃতিয়ে নাকান্দে, কান্দে অসংখ্য পৰিয়াল, যিসকলে বানপানীত নিজৰ ঘৰ, সপোন আৰু আপোনজন হেৰুৱায়। আহক প্ৰকৃতিক ভাল পাওঁ, সুৰক্ষা দিওঁ, লগতে আগবাঢ়িও আহক তেওঁলোকক সহায় কৰিবৰ কাৰণে।